নালাগে এইগুলো কুকু খুলিব নালাগে খুলিব উৰুলি দিবি হা উৰুলি দিলে হ'ল মহিলা সন্মিলনী সভানেত্ৰী আৰু সম্পাদিকা মহোদয় আৰু বিভিন্ন আঞ্চলিকৰ পৰা অহা সভানেত্ৰী সম্পাদিকা প্ৰমুখ্যে মোৰ শ্ৰদ্ধা জ্ঞাতি আইসকল আজি পঞ্চম দ্বিবাৰ্ষিক অধিৱেশনত মোক আজি প্ৰতিনিধি সভাৰ দ্বাৰ উন্মোচন কৰিবলৈ দায়িত্ব দিলে যিসকলে মোক এই দায়িত্ব অৰ্পণ কৰিলে তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই প্ৰতিনিধি সভাখন যাতে ভালদৰে চলি যায় তাৰ আশা কৰি মই মোৰ চমু সামৰণি মাৰিছোঁ। অধিৱেশনৰ প্ৰতিনিধি সভাৰ দ্বাৰ উন্মোচন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আমি আজিৰ এই প্ৰতিনিধি সভাৰ দ্বাৰ উন্মোচন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ শ্ৰদ্ধাৰ শ্ৰীযুত দিগন্ত ডেকা ডাঙৰীয়া দেৱক, আমাৰ ৰৌতা আঞ্চলিক পূজাজনী সন্মিলনীৰ তেখেত উপদেষ্টা প্ৰাক্তন সভাপতি, তেখেতক আজিৰ এই প্ৰতিনিধি সভাৰ দ্বাৰ উন্মোচন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ পাত মুহূৰ্তত তেখেতক এখনি জাতীয় আংচাৰী সম্পাদনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জনাইছে আমাৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধাৰ দ্বাৰ উন্মোচন মহোদয়ক আজিৰ প্ৰতিনিধি সভাৰ দ্বাৰ উন্মোচন কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ আজিৰ প্ৰতিনিধি সভাৰ মহোদয়ক আজিৰ এই প্ৰতিনিধি সভাৰ তথা এই অধিৱেশনৰ সম্পৰ্কে চমুকৈ দৰ্শাৰ বক্তব্য শ্ৰদ্ধাৰ ৰৌতা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি সম্পাদক প্ৰমুখ্যে মহিলা সন্মিলনীৰ সভানেত্ৰী সম্পাদিকা আৰু আজিৰ প্ৰতিনিধি সভালৈ বিভিন্ন গাঁৱৰ পৰা অংশগ্ৰহণ কৰিবলৈ অহা সন্মানীয় প্ৰতিনিধিসকল, ৰৌতা আঞ্চলিক সন্মিলনীৰ কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যনিৰ্বাহক বিষয়ববীয়াসকল, আমি ৰৌতা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীয়ে সংবিধানৰ প্ৰট'কল মানি প্ৰতি বছৰে 2 বছৰৰ মূৰে মূৰে আমি দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰি আহিছোঁ। এইখন 14 নম্বৰ অধিৱেশন, চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন মানে 14 নম্বৰ, তাৰমানে অধিৱেশন পাতা 28 বছৰ হৈ গ'ল অধিৱেশন পাতা, কিন্তু সন্মিলনীৰ জন্ম 1983 চনত হৈছিল, 42 বছৰ হ'ল। সোণালী জয়ন্তী আহি পাব আৰু কেইবছৰমানৰ পিছত। গতিকে সেই সময়ৰ পৰা এই সময়লৈ আমাৰ সন্মিলনীখনে বহু ধৰণে বহু ঘাত প্ৰতিঘাতৰ মাজেৰে বিভিন্ন সাংগঠনিক উত্থান পতনৰ মাজেৰে আজি এই দিনটো পাইছেহি। আমি ভাবোঁ আজিৰ প্ৰতিনিধিৰ এই সভাগৃহটো উন্মোচন কৰি মই সকলো প্ৰতিনিধিকে গঠনমূলক নিজ নিজ গাঁৱৰ সমস্যাসমূহ বা বিভিন্ন ধৰণৰ সমস্যা, জাতীয় সমস্যা, আৰ্থ-সামাজিক সমস্যা, শিক্ষাৰ সমস্যা, সকলো ধৰণৰ কথা আপোনালোকে উত্থাপন কৰিব বুলি মই আশাবাদী। গঠনমূলকভাৱে
আৰু বহু কথা ক'ব লগা আছে, আমি সভাত ক'ম। মই এইখিনিকে কৈ আজি প্ৰতিনিধি দ্বাৰ উন্মোচন কৰা বুলি ঘোষণা কৰিলোঁ। আচ্ছা, নমস্কাৰ। আপোনাৰ বিশেষকৈ আমি জানিব পাৰিছোঁ যে আমাৰ কোচ ৰাজবংশীসকলৰ যদি আজি এখন সভা অনুষ্ঠিত হয়, কি প্ৰসংগত এই সভাখন অনুষ্ঠিত হৈছে? আচ্ছা, আমাৰ এই আজি সভাখন যিখন হৈছে, আজি আমাৰ বিষয়বস্তু হ'ব ৰৌতা কোচ ৰাজবংশী ৰৌতা আঞ্চলিক সমিতিখন দ্বিবাৰ্ষিক অধিৱেশনখন আমাৰ কঁঠালবাৰীত ৰাইজৰ সহযোগিতাত সম্পূৰ্ণভাৱে আজি আমি আয়োজিত কৰিছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী বিষয় বাছনি সভা। অহাকালি আমাৰ অৰ্থাৎ 28 তাৰিখে আমাৰ মুকলি অধিৱেশন। ইয়াত আমাৰ মন্ত্ৰীবৰ্গ ইয়াত আয়োজিত অধিৱেশনত উপস্থিত হ'ব। তেওঁলোকে বহুমূলীয়া ভাষণ প্ৰদান কৰিব। গাঁৱৰ আমাৰ যিখিনি জাতিটোৰ উন্নয়নৰ হকে, জাতিটোৰ এছটিকৰণৰ হকে আমাৰ যি দাবী আছে, ন্যায্য দাবী, সেই দাবীৰ হকে আমাৰ যিখিনি আমাৰ কৰণীয়া কাম আমি সেইখিনি বিনা দ্বিধাই কৰি আছোঁ। আৰু আমাৰ সহযোগিতাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আপ্ৰাণ চেষ্টা কৰি আমি আঞ্চলিক দলৰ বা আমি গণসমাৱেশ আমি তৈয়াৰ সৃষ্টি কৰি আমি এইবিলাক কৰি আছোঁ। আৰু আমাৰ দাবীটো নিশ্চয় চৰকাৰে বিবেচনা কৰিবৰ কাৰণে বাধ্য কৰিছে। আজি আমাৰ ৰৌতা আঞ্চলিক কোচ সন্মিলনীৰ যিখিনি অধিৱেশন আমাৰ কঁঠালবাৰীৰ আৰু আমাৰ অন্তৰ্গত গাঁৱৰ 14খন গাঁৱৰ সহযোগিতাত আজি আমি যেনেধৰণে আয়োজন কৰিছোঁ, সেই আয়োজনত আমাৰ সম্পূৰ্ণ আমাৰ ৰাইজৰ সহযোগিতা পাই আমি বৰ ধন্য মানিছোঁ আৰু সুখী হৈছোঁ। অদূৰ ভৱিষ্যতে আৰু কি পৰিকল্পনা আছে আপোনালোকৰ? আমাৰ ইয়াত পৰিকল্পনা আছে। আজি আমাৰ প্ৰথম বিষয় বাছনি মহিলা দ্বিবাৰ্ষিক অধিৱেশনো আছে, মহিলা আঞ্চলিক সমিতিৰ, আৰু আমাৰ কোচ ৰাজবংশীৰ মূল সমিতিখনৰো আছে। ইয়াত আজি আমাৰ বিষয় বাছনি সভা আছে। ইয়াত আমাৰ দিনজোৰা কাৰ্যসূচী থাকিব। ইয়াত আমাৰ খোৱা লোৱাৰ ব্যৱস্থা আছে। অহাকালি প্ৰায় 2000 ৰাইজৰ সমবেত হৈ ইয়াত মুকলি অধিৱেশন হ'ব। গতিকে তাত আমাৰ খোৱা লোৱা ইত্যাদি আমাৰ আছে, ৰাইজৰ সহযোগিতা পাইছোঁ। গতিকে আমাৰ ক'বলগীয়া এইখিনিয়ে আৰু। গাঁৱৰ ৰাইজক মই প্ৰথমতে সন্মান জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৰৌতা আঞ্চলিক কোচ সন্মিলনী কঁঠালবাৰী গাঁৱত 4ৰ্থ দ্বিবাৰ্ষিক অধিৱেশনৰ অনুষ্ঠানত সভাপতিত্ব কৰা সভাপতি অপূৰ্ব ডেকা ডাঙৰীয়া, ওদালগুৰি জিলাৰ কোচ সন্মিলনী সম্পাদক বজ্ৰ ডেকা ডাঙৰীয়া, ওদালগুৰি জিলাৰ কোচ সন্মিলনীৰ আজি পৰ্যবেক্ষক পুষ্পৰাম ডেকা ডাঙৰীয়া, ওদালগুৰি জিলা কোচ সন্মিলনীৰ প্ৰাক্তন সম্পাদক বৰ্তমানৰ ওদালগুৰি জিলাৰ উপদেষ্টা ৰতন চন্দ্ৰ ৰাজবংশী ডাঙৰীয়া, আমাৰ ওৰাং আঞ্চলিকৰ উপদেষ্টা কোচ সন্মিলনী তাৰিণীকান্ত ডেকাদেৱ, আৰু ৰৌতা আঞ্চলিকৰ কাৰ্যকৰী সভাপতি বলোৰাম ডেকা ডাঙৰীয়া, আমাৰ ৰৌতা আঞ্চলিকৰ প্ৰাক্তন সম্পাদক ৰৌতা মহাবিদ্যালয়ৰ প্ৰবক্তা সভাপতি আৰু ৰৌতা মহাবিদ্যালয়ৰ প্ৰবক্তা ৰূপম কুমাৰ ডাঙৰীয়া, ওদালগুৰি জিলা কোচ সন্মিলনী সহকাৰী সম্পাদক দিগন্ত ডেকা ডাঙৰীয়া, ৰৌতা আঞ্চলিকৰ আমাৰ সন্মিলনী পবিত্ৰ ডেকা ডাঙৰীয়াদেৱ, আৰু শ্ৰদ্ধাৰ ৰৌতা আঞ্চলিকৰ কঁঠালবাৰী গাঁৱৰ, ভেলাপাৰা গাঁৱৰ, সৌৰাবাৰী গাঁৱৰ গোটেই ৰাইজক মই প্ৰথমতে প্ৰণাম জনাইছোঁ। আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কিছু কথা আপোনালোকক চকিত হ'লেও মই ক'বই লাগিব। এই কথাখিনি কওঁতে যাতে আপোনালোকে মোক দায়ভাৰ নধৰে, বেয়া নাপায়। আমি কোচ জনগোষ্ঠীয়ে আজি বহুতখিনি ডেভেলপ হৈ আহিছোঁ। আপোনালোকে নিজে প্ৰত্যেকজন ব্যক্তিয়ে অনুভৱ কৰিব পাৰিছে।
আমি যদিও জনজাতি পোৱা নাই, কিন্তু আমি বহুতখিনি সুবিধা পাইছোঁ। ইতিমধ্যে আমি ওদালগুৰি জিলাৰ সম্পাদকৰ জৰিয়তে বা আমি জিলাৰ কমিটিখনে যিবোৰ আমি সুবিধা চৰকাৰৰ পৰা আঁজুৰি আনিব পাৰিছোঁ, আপোনালোকে নিশ্চয় গম পাইছে। যদিও আমি জনজাতি পোৱা নাই, বহুতখিনি আমি সুবিধা পাইছোঁ। ইতিমধ্যে আমাক ওদালগুৰি জিলাত কোচ ৰাজবংশীৰ ভৱনৰ নামত 2,20,00,000 টকা দিছে। আকৌ সিদিনাখন ঘোষণা কৰিছে ৰৌতা আঞ্চলিকত 30 লাখ টকা দিম বুলি। সেইকাৰণে ভৱনৰ নামত প্ৰতি আঞ্চলিককে দিব ওদালগুৰি জিলাত। আৰু আমাৰ ওৰাং আঞ্চলিকত অলপ আমাৰ গৃহ নিৰ্মাণ হোৱা নাই কাৰণে আমাৰ ওৰাং আঞ্চলিকত ইতিমধ্যে 70 লাখ টকা দিম বুলি আমি চিনাকি দিব পাৰিছোঁ। আপোনালোকে আজি প্ৰত্যেকজন ব্যক্তিয়ে এই গামোচাখন লৈ আমি অসম চৰকাৰক বা ভাৰত চৰকাৰক আমি দেখুৱাব পাৰিছোঁ আমি যে BTC অঞ্চলত আমিও বহুতখিনি কোচ জনগোষ্ঠী আছোঁ। সেয়েহে আজি চৰকাৰে জানিব পাৰিছোঁ যে ৰৌতা আঞ্চলিক কোচ ৰাজবংশী চতুৰ্দশ আজি অধিৱেশন আৰম্ভ হৈছে। এই ক্ষেত্ৰত আপুনি কেন্দ্ৰীয় সমিতিৰ এজন সম্পাদক তথা ওদালগুৰি জিলাৰ এজন সম্পাদক হিচাপে কি ক'ব? নমস্কাৰ জনাইছোঁ। আজি ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ অন্তৰ্গত ৰৌতা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম দিন, আৰু এই দিনত তেওঁলোকে আজি এখন প্ৰতিনিধি সভা আৰম্ভ কৰিছে। আৰু মই ভাবোঁ আজিৰ এই প্ৰতিনিধি সভাখনত যিধৰণে আহি মই আমাৰ জ্ঞাতিসকলৰ অংশগ্ৰহণ দেখা পাইছোঁ, আজি ভাবোঁ তেওঁলোকে এখন খুব সুন্দৰ পূৰ্ণাংগ সমিতি গঠন কৰি পৰৱৰ্তী দিনত জনগোষ্ঠীটোৰ উত্তৰণ, ভাষা, সাহিত্য, সংস্কৃতি, শিক্ষা আৰু ৰাজনৈতিক ক্ষেত্ৰত আমাৰ যি উত্তৰণৰ প্ৰয়োজন আছে, সেই উত্তৰৰ ক্ষেত্ৰত এখন বলিষ্ঠ সমিতি তেওঁলোকে আজি আমাক ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীক আমাক উপহাৰ দিব। আৰু এই সমিতিখনে পৰৱৰ্তী সময়ত জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট আমাক সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু অহাকালি তেওঁলোকৰ যি মুকলি সভাত ৰৌতা আঞ্চলিকৰ অন্তৰ্গত যিমান হ'ব আমাৰ গাঁও সভা আছে, প্ৰতিখন গাঁৱৰ পৰা শিলডল ভাঙি কোচ ৰাজবংশী জনগোষ্ঠীটোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ যি কলা কৃষ্টি সংস্কৃতি, অৰ্থাৎ আমাৰ যি কলা কৃষ্টি সংস্কৃতিক আদি কৰি আমাৰ যি শক্তি, এই সকলো শক্তি প্ৰদৰ্শন কৰি যাতে আমাক চৰকাৰে যি আমাক ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এটা কথা কৈছে যে কেন্দ্ৰীয় নেতৃত্বই আমি কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি 6 জনগোষ্ঠীৰ যি আমাৰ জনজাতিকৰণ, সেই জনজাতিকৰণ আমি ইলেকশ্যনৰ আগত বিচৰা নাই। সেইটো এটা সম্পূৰ্ণ মিছা কথা। আৰু সেই মিছা কথাৰ প্ৰতিবাদত কালি যাতে ইয়াত থকা আমাৰ জনসাধাৰণে, ইয়াত থকা উপস্থিত ৰাইজে যাতে আমাক চৰকাৰক কালি এই অধিৱেশনস্থলীৰ পৰা তেওঁলোকে সকীয়াই দিব পাৰে যে হিমন্ত মামা, তুমি যদি এইবাৰ 2026 চনৰ আগত আমাৰ জনগোষ্ঠীটোক জনজাতিকৰণ নকৰা, তেতিয়াহ'লে আমি এইবাৰ বেলট পেপাৰত তোমাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিম। এইখিনি কালি হয়তো এটা আমাৰ সুন্দৰ মেছেজ তেওঁলোকে সদৌ অসমলৈ অৰ্থাৎ চৰকাৰলৈ পঠিয়াব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।